মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ ৱেলকাম নমস্কাৰ। যিহেতু এনুৱেল পৰীক্ষা আহি পাইছেহি, তো ক্লাছ 8ৰ মেথমেটিক্সৰ আজি এটা ইম্পৰ্টেণ্ট টপিকছ উৎপাদক বিশ্লেষণটো আহিবই। ফেক্টৰাইজ কিদৰে কৰিব লাগে, ফেক্টৰাইজ কৰিব হ'লে প্ৰথমে আমি কি কৰিব লাগে, যিবিলাক ৰাখি দিয়ে প্ৰথমে আমি কি ল'ব লাগে, কমন ল'ব লাগে। আৰু যদি কমন যদি যায় কমনৰ পিছত আমি কি চাব লাগে, কোনো ফৰ্মুলাত যায় কিনে, সূত্ৰত যায় কিনে। সূত্ৰত নগ'লে আমি কি কৰিব লাগিব, তাতে যদি সেইটোও নাযায় তেনেহ'লে আমি মিডিল টাৰ্ম কৰিব লাগিব। আমি কি কৰিব লাগে, প্ৰথমে আমি কি কৰিব লাগে, ফৰ্মুলা চাব লাগে। প্ৰথমে আমি কমন চাব লাগে। কমন নগ'লে আমি সূত্ৰ প্ৰয়োগ কৰি চাব লাগে। কোনটো সূত্ৰ কমন গ'লেও সূত্ৰত পৰিব পাৰে। সূত্ৰ এইবিলাক এইটো সূত্ৰত যাব পাৰে, এ স্কুৱেৰ মানে বি স্কুৱেৰ ইকুৱেল টু এ প্লাছ বি ইনটু এ মাইনাছ বি, বা কেতিয়াবা এইবিলাক ফৰ্মুলাটো যায়, এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু কি হ'ব, এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ। এই ধৰণে থাকিলে আমি এনেদৰে লিখিব পাৰোঁ। আৰু মাইনাছত থাকিলে ইয়াত মাইনাছ হ'ব। যিহেতু আমি এতিয়া প্ৰথমটো চাওঁ, 3xy প্লাছ 3x। প্ৰথমে আমি চালোঁ কমন যায় কিনে, ইয়াত দেখিলে ইয়াতো 3 আছে, ইয়াতো 3 আছে, 3টো কমন ল'লোঁ বাৰু। তাৰপিছত চলক কি আছে, ইয়াত xy আছে, ইয়াত x আছে, তেনেহ'লে আমি এই x আৰু ইয়াত xটো কমন গ'ল। ইয়াত কি থাকিলে, অকল y থাকি গ'ল, প্লাছ ইয়াত একো নাথাকিলে কি লিখিম আমি 1, তো 3x 1 যা 3x, আৰু একো কৰিব নোৱাৰি, এইটোৱেই হ'ল। এতিয়া ইয়াৰ পিছতো দেখিলোঁ কি, x স্কুৱেৰ মাইনাছ 25। আমি এইটো কমন দেখিলোঁ, প্ৰথমে কমন নাযায়, তেতিয়াহ'লে আমি কি কৰিম, এছ স্কুৱেৰ মাইনাছ কিমান 25ৰ বৰ্গমূল 5, তো 5 স্কুৱেৰ। তেতিয়া আমি কি পালোঁ, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ পালোঁ। তাৰমানে কি এ প্লাছ বি, মানে এ মানে ইয়াত এক্স, বি মানে 5, তেনেহ'লে আৰু এবাৰ কি লিখিম আমি মাইনাছত। এইদৰে কৰিব পাৰোঁ। পিছৰটো আমি ইয়ালৈ আগবাঢ়িলোঁ। ইয়াত দেখিলোঁ আমি 3x স্কুৱেৰ প্লাছ 10x প্লাছ 8। ইয়াত আমি দেখিলোঁ কমনো নাযায় তিনিটাত। তাৰপিছত আমি কোনো সূত্ৰ আমি এপ্লাই কৰিব নোৱাৰোঁ। তেতিয়া আমি মিডিল টাৰ্ম কৰিব লাগে। মিডিল টাৰ্মটো বহুত ধৰণে কৰিব পাৰি। মই এটা ইজি প্ৰচেছ এটা দেখাই দিছোঁ। প্ৰথমে কি কৰিব লাগিব, এই যে এছ স্কুৱেৰ আছে, ইয়াৰ হহক বুলি কয় এইটো, এই হহকটো আৰু শেষৰ যিটো সংখ্যা থাকিব, এই দুটাক আমি পূৰণ কৰিম প্ৰথমে। তো 3 পূৰণ 8 কিমান হ'ব, 3 8 গুণ 24। এতিয়া 24 পালোঁ নহয়, একৰ 24 পালোঁ। এই 24ক আমি এনেকুৱা দুটা সংখ্যাত ভগাব লাগিব, যেনেকৈ এইটো 24ক আমি ভাঙিব লাগিব। যেনেকৈ ইয়াত শেষৰ চাইনটো চালেও হ'ব, আমি এইটো চাইছোঁ, প্লাছ কৰিলে কিমান হ'ব লাগিব 10, আৰু পূৰণ কৰিলে আকৌ 24 হ'ব লাগিব। তো কি হ'ব, তো আমি কি কৰিম, এই 24ক এইদৰে আমি উৎপাদক ওলাই ল'ম। 12 দুগুণ 24, 6 দুগুণ 12, 3 দুগুণ 6। আমাৰ হেৰিটো কি আছিলে যে এনেকুৱা দুটা 24ক আমি এনেকুৱা দুটা সংখ্যাত ভগাব লাগিব, যেনেকৈ সেই দুটা সংখ্যা যদি আমি যোগ কৰোঁ 10 হ'ব লাগিব, আৰু পূৰণ কৰিলে 24 হ'ব লাগিব। তো আমি যদি 3 দুগুণ 6, 6 যদি ধৰোঁ, ইয়াত 2 দুগুণ 4, 4 দুগুণ 24 হ'ব, কিন্তু 6 4 10 হৈ গ'ল। 3 দুগুণ 6, আৰু 2 পূৰণ 2 দুগুণ কিমান হ'ল 4, আৰু 3 দুগুণ 6। আমি যদি 4ৰ লগত 6 যোগ কৰি কিমান পালোঁ, 10 পালোঁ, আৰু 4ৰ লগত 6 পূৰণ কৰিলে 24, 4 24 মিলি গ'ল। তেতিয়া আমি লিখিম এইদৰে, প্ৰথমে আমি 3x স্কুৱেৰ প্লাছ 10ক আমি কি আছে 6 আৰু 4 পাইছিলোঁ, তাৰমানে 6 প্লাছ 4, আমি ব্ৰেকেট দি কৰিলোঁ যোগ। এতিয়া এই যে 6 আৰু 4 লিখিলে 6 আৰু 4 যোগ কৰিলে কিমান হ'ব, 10 পালোঁ, যিহেতু এইটো প্লাছ আছে। আৰু 6ৰ লগত 4 পূৰণ কৰিলে কিমান পাম, 4 6 গুণ 24, তাৰমানে আমি 24 পাইছিলোঁ। এতিয়া আমি কি কৰিব লাগিব, পিছৰ ষ্টেপটো হ'ল 3x স্কুৱেৰ প্লাছ এইটোলৈ এইটো ইনটু কৰিলে 6x, এইটোলৈ এইটো ইনটু কৰিলে 4x প্লাছ 8। এতিয়া আমি কি কৰিলোঁ, এই দুটাত কমন কি যাব, 6টো 3 ধৰণ যায়, তো 3 কমন ল'লোঁ। ইয়াত চলক এক্স স্কুৱেৰ আছে, ইয়াত এক্স আছে, এক্স এটা কমন যাব। ইয়াত কি থাকিলে, এক্স স্কুৱেৰ আছিল, তো এক্স এটাহে গ'ল, এটা থাকি গ'ল। তো আমি কি কৰিম, 3 দুগুণ 6 2, আকৌ ইয়াত চালোঁ কি কমন যায়, 4x আৰু 4, 8ক 4 হৰণ যায়, সেইকাৰণে 4 ল'লোঁ। তো এক্স প্লাছ 4 দুগুণ 8 মিলি গ'ল। এই যে ৰাশিটো, এই ৰাশিটো একে হ'ব লাগিব। তো আমি দুটা এটা কমন পালোঁ, তো এই দুটাৰ কমনৰ পৰা এটা লৈ ল'লোঁ, আৰু কি বাকী আছে, 3x আছে
প্লাছ আছে 4 আছে এইটো হ'ল আমাৰ উৎপাদক বিচৰণ কৰিলোঁ পিছৰলৈ আকৌ আগবাঢ়িলোঁ তাই আমি দেখিলোঁ ইয়াত দুটা আছে এইটোৰ পৰা এইটো আমি কি কৰিম প্ৰথমতে আমাৰ নিয়মটো কি প্ৰথমে আমি কমন চাব লাগে প্ৰথমে সংখ্যাটো চালোঁ ইয়াত 12 আছে 15 আছে দুইটাকে কিহেৰে হৰণ যায় তাৰমানে 12 আৰু 15ৰ গসাগু কিমান হ'ব 3 4 গুণ 12 3 5 গুণ 3 হ'ব তো 3 কমন গ'ল আৰু কি ক'ম ইয়াত a কিউব মানে এই তিনিটা ইয়াত a স্কোয়াৰ তাৰমানে স্কোয়াৰ কমন যাব ইয়াত b স্কোয়াৰ ইয়াত b কিউব তাৰমানে b স্কোয়াৰ কমন যাব তাৰমানে কিমান থাকিলে 3 12 3 4 গুণ 12 আৰু কি থাকিলে a এটা থাকি গ'ল মাইনাছ এইটো 3 5 গুণ 15 ইয়াত কি থাকি গ'ল এটা b থাকি গ'ল যেহেতু আমি b স্কোয়াৰ কমন লৈছোঁ আৰু একো কৰিব নোৱাৰোঁ ইমানতে শেষ হৈ গ'ল আকৌ চালি ইয়াত 16y স্কোয়াৰ মাইনাছ 81 তেতিয়া আমি কি কৰিম এতিয়া আমি দেখা দেখি স্কোয়াৰ মানে স্কোয়াৰ হ'ল 16ৰ বৰ্গমূল হ'ল 4 4y স্কোয়াৰ আর একাশীর বর্গমূল 9 স্কোয়ার স্কোয়ার মানে স্কোয়ার হলো কি 4y প্লাস 9 আকৌ 4y মাইনাস 9 আৰু দেখো কৰিব নোৱাৰে আমি যদি এইটো স্কোয়াৰ থাকিলেহেঁতেন তেনেহ'লে আমি স্কোয়াৰ স্কোয়াৰ আকৌ গ'লেহেঁতেন যদি বস্তুটো এনেকৈ থাকিলেহেঁতেন 16y টু দি পাৱাৰ 4 মাইনাছ 81 তেতিয়া আমি কেনেকৈ কৰিলোহেঁতেন 16 টু 4 এইটো পাৱাৰটো 4 আছে ভিতৰত স্কোয়াৰ হ'ব বাহিৰত স্কোয়াৰ 2 গুণ 4 এইটো 9 গুণ 81 তাৰপিছত কি কৰিলেহেঁতেন এ মানে ভিতৰত এইটো প্লাছ 9 আকৌ 4y স্কোয়াৰ মাইনাছ 9 এতিয়া এইটোতো প্লাছ আছে এইটো যেনেকৈ আছে এনেকৈ হ'ব আৰু এইটোতো আকৌ ফৰ্মুলা যাবগৈ তেতিয়া আমি কি কৰিলেহেঁতেন 4ৰ বৰ্গমূল কিমান 2 স্কোয়াৰ মানে 9ৰ বৰ্গমূল 3 আকৌ গ'লেহেঁতেন তেতিয়া আমি কি পালোহেঁতেন 4y স্কোয়াৰ প্লাছ 9 ইয়াত কি হ'লেহেঁতেন 2y প্লাছ 3 মানে এবাৰ প্লাছ আৰু এবাৰ মাইনাছ এইদৰে হ'লেহেঁতেন এইটোলৈ আগবাঢ়িলোঁ 9x স্কোয়াৰ প্লাছ 21x মাইনাছ 8 এইটো আমি প্ৰথমে দেখিলোঁ কমন নাযায় ফৰ্মুলাটো নাযায় তেনেহ'লে আমি মিডিল টাৰ্ম কৰিম মিডিল টাৰ্ম কিদৰে কৰিব লাগিব প্ৰথমে কৈছিলোঁ যে ইয়াৰ এই এছ স্কোয়াৰ যিটো আছে ইয়াৰ এই চলকটোৰ সহগল 9 আৰু ইয়াত সংখ্যা আছে 8 তাৰমানে 8 পূৰণ 9 8 নং কিমান 72 পালোঁ এতিয়া ইয়াত বিয়োগ আছে মানে কি 72ক এনেকৈ দুটা সংখ্যাত ভাগ কৰিব লাগিব যেনেকৈ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান পাম আমি 21 পাম আকৌ ইনটু কৰিলে আকৌ 72 হ'ব লাগিব তেতিয়া আমি কি কৰিম আমি এইদৰে উলিয়াই ল'ম 2 দি 3 দুগুণ 6 6 দুগুণ 12 18 দুগুণ 36 9 দুগুণ 18 3 3 গুণ 9 তো 3 দুগুণ 9 9 দুগুণ 18 18 দুগুণ 6 3 দুগুণ 6 দুগুণ 12 12 দুগুণ 24 এইকেইটা যদি আমি পূৰণ কৰোঁ 24 হ'ব এইটো 3 থাকিলে 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 24 আর 3 24 তো 72 24 লগত যদি আমি 3 পূৰণ কৰোঁ 72 হ'ব আর 24 পৰা যদি আমি 3 বিয়োগ কৰোঁ কিমান পাম আমি 21 তাৰমানে আমাৰ মিলি গ'ল এটাৰ পৰা এটা যদি আমি 20 আমি কিদৰে 72ক আমি কি ভাগ কৰিলোঁ 24 আৰু 3 আমি কি লিখিম 9x স্কোয়াৰ প্লাছ এত লিখিম 24 মাইনাছ কিমান 3 x মাইনাছ 8 ইয়াত x তো থাকিব ইনটু 24 লগত আমি 3 ইনটু কৰিলে এইটো ইনটু কৰি যিমান পালোঁ 72 হৈ যাব আৰু 24 পৰা 3 মাইনাছ কৰিলে যিহেতু মাইনাছ আছে 21 পাই তাই কিমান 9x স্কোয়াৰ প্লাছ 24 ইনটু x 24x মাইনাছ 3x মাইনাছ 8 এতিয়া আমি এইটো তাত কমন কি যায় 9 আছে ইয়াত 24 আছে তো দুইটাকে কি গসাও কিমান 9 আৰু 24 3 মানে কমন কি 3 যায় আর x এর যাব ইয়াত কি দেব 3 3 গুণ 9 3 এটা x তো থাকি গেল 3 এর গুণ 24 এর 3x আর এটার মধ্যে একো কমন না 1 তো কমন যাব তো কি হবে 3x মাইনাস মাইনাসে প্লাস 8 তার মানে এই রাখিটো একে হ'ব লাগিব তো আমি দুটাৰ পৰা এটা ললো 3x প্লাস 8 আৰু কি আছে 3x মাইনাস 1 তো হৈ গ'ল এই উৎপাদক বিষয়ৰ এটা ইম্পৰ্টেণ্ট টপিক ক্লাছৰ বাবে
ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই সমাধান কিদৰে কৰে এই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।